10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ মহিলা উদ্যমিতা অভিযান আত্মসহায়ক গোট লাখপতি বাইদেউ মোৰ হৃদয়ৰ অতিকে ওচৰৰ বাইদেউসকলৰ বাবেও আমি মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা 10,000 টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গ'ল কেনেকে আৰু ভৱিষ্যতে 25,000 পাব যিটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম। পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটি বিল দিব লাগিব। দ্বিতীয়তে আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। অৰ্থাৎ 3, 4, 5 তাৰিখে 15,000 টকা আমাৰ পৰিয়ালসকলে লাভ কৰিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ আমাৰ বান আক্ৰান্ত পৰিয়ালসমূহে চৰকাৰৰ পৰা যিসকল আজিও ঘৰত উভতি যাব পৰা নাই তেওঁলোকে 25,000 টকা পৰ্যন্ত লাভ কৰিব। ৰাজ্য চৰকাৰে আপোনালোকক সেৱা কৰাৰ বাবে নিৰবিচ্ছিন্ন প্ৰচেষ্টা চলাই যাব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ লগত আমি থিয় হৈ থাকিম। সেই প্ৰতিশ্ৰুতি প্ৰথম দিনত আছিলে আৰু সেই প্ৰতিশ্ৰুতি শেষলৈ থাকিব। শ্ৰদ্ধা ৰাইজ, বিদ্যালয়সমূহ যিমানখিনি আমি পাৰোঁ 10 আগষ্টৰ পৰা খুলিবলৈ চেষ্টা কৰিম আৰু অহা 5-6 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহলৈকেও আমি 2 লাখ টকাকৈ আগবঢ়াম। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈকেও আমি 1.5 লাখ টকাকৈ আগবঢ়াম। আজি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অংগনবাদী কেন্দ্ৰসমূহ যথেষ্ট বেয়া হৈ গৈছে। অংগনবাদী কেন্দ্ৰসমূহলৈও আমি 2 লাখৰ পৰা 2.5 লাখ টকা অংগনবাদী কেন্দ্ৰ ৰিপেয়াৰিং কৰাৰ কাৰণে তাত যিবিলাক আমাৰ সৰু ল'ৰাৰ খেলাৰ সা সঁজুলি আছিল তাক পুনৰ কিনিবৰ বাবে আমি অংগনবাদী কেন্দ্ৰসমূহলৈকেও আমি পুনৰ 2 লাখ আৰু বা 2,50,000 টকা যি ধৰণে যাৰ প্ৰয়োজন তেনেকে আমি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া মই আজিৰ আটাইতকৈ প্ৰয়োজনীয় যিটো কথা যাৰ কাৰণে মই ফেচবুক লাইভলৈকে আহিছোঁ সেই বিষয়ে ঘোষণা কৰিব খুজিছোঁ। আজি মই যিহেতু অহা কালি পৰহি মই উজনি অসমত থাকিম 5 তাৰিখলৈকে নৰখি মই আজিয়েই আমাৰ ৰাজ্যৰ বীমা কোম্পানীসমূহক মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকে জানি ভাল পাব কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে
বীমা কোম্পানীসমূহক বীমাৰ ধন নিষ্পত্তি কৰিবলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি মোৰ কাৰ্যালয়ত মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ ৪৬টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। এতিয়া আমি কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ? বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথি পত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথি পত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। আমাৰ বান আক্ৰান্ত যিসকল মৃত্যু হৈছে তেওঁলোকৰ বাবে ডেথ চাৰ্টিফিকেট আদিৰ বাবে অপেক্ষা নকৰি চৰকাৰে দিয়া লিষ্টৰ ওপৰতে ডেথ ক্লেইমসমূহ নিষ্পত্তি কৰি দিয়াৰ বাবেও তেওঁলোকে সিদ্ধান্ত লৈছে। গৃহ বীমাৰ ক্ষেত্ৰত সৰু ক্ষতিৰ দাবীসমূহ ফটো, ভিডিঅ' পৰিদৰ্শন আৰু সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো দ্ৰুত নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ দাবীসমূহো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিত্তিত ৰিলিজ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে। সেয়েহে মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজক আন্তৰিকতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে তৎকালীনভাৱে নিজৰ বীমা কোম্পানীসমূহৰ লগত যোগাযোগ স্থাপন কৰক আৰু ক্ষয় ক্ষতিৰ ফটো, ভিডিঅ' আদি সংৰক্ষণ কৰক আৰু বীমা কোম্পানীসমূহে আগবঢ়োৱা এই সুবিধা আপোনালোকে সম্পূৰ্ণৰূপে গ্ৰহণ কৰক। ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বীমা কোম্পানীসমূহৰ লগত নিৰবিচ্ছিন্ন সম্পৰ্ক ৰক্ষা কৰি চলিব যাতে আমি বীমাৰ সম্পূৰ্ণ সুবিধা আপোনালোকক দিব পাৰোঁ আৰু মই ব্যক্তিগতভাৱেও এই ক্ষেত্ৰত নিৰীক্ষণ কৰি থাকিম যাতে আমি ৰাইজক সৰ্বাধিক সুবিধা দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰথমতে আজি অৰুণোদয় ২৫০০ টকা, ৩, ৪, ৫ তাৰিখৰ ভিতৰত ১৫,০০০ টকা, ১০ তাৰিখে আকৌ ১০,০০০। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, ঘৰৰ বাবে, জীৱ জন্তুৰ বাবে এই ডেমেজ এছেছমেণ্টৰ কামো অহা ৭ তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু এই ডেমেজ এছেছমেণ্ট কৰাৰ বাবে জিলাৰ যিসকল ছাৰ্ভেয়াৰ হ'ব তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পৰ্বও খুব সোনকালে আমাৰ জিলা আয়ুক্তসকলে আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ বিপদৰ সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আপোনালোকৰ লগত দৃঢ়তাৰে সৈতে থিয় দি থাকিব। মই পুনৰ এবাৰ আপোনালোকৰ
আপোনালোকৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিক সন্মুখীন হ'বলৈ পৰম পিতাই আপোনালোকক শক্তি প্ৰদান কৰক। তাৰ বাবে মই পৰম পিতাৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ। থোৰতে মই আজি কৰা ঘোষণাবিলাক আকৌ এবাৰ কুইকলি আপোনালোকক ক'ব খুজিছোঁ। জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে দিব নালাগে। ৰাজ্য চৰকাৰে এই বিল প্ৰদান কৰিব। খালি এই সুবিধা 300 ইউনিটতকৈ কম ব্যৱহাৰ কৰা উপভোক্তাসকলৰ বাবে মুকলি কৰি দিয়া হৈছে বা তেওঁলোকে এই সুবিধা লাভ কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এইবাৰ মাটিৰ খাজানা দিব নালাগে। আগতে মই ঘোষণা কৰা 15